কব্বাত বলে যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। সেইকাৰণে কৈছে আমি নামৰ অভ্যাসটো আমি কৰিব লাগিব বাপাই সকল দেই। সেইকাৰণে বাংলা ভাষাটো কৈছে এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, এ হরির নাম ভজবি কবে ভাবছ নাকি এমনি যাবেন। গতিকে যখন গলা গড়গড়াবে ঘের 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 কৰি থাকিব। দেউতাক কবা বোলে দেউতা ৰাম বুলি কওক, কৃষ্ণ বুলি কওক, হা 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 ৰাম কৃষ্ণ মুখত আহিবনে বাপ? নাহে। চকুবিলাক ওপৰে ওপৰে মানে এনেকৈ এনেকৈ ঘূৰাই থাকিব। আৰু মানে অন্তিম সময়ত দেই তাত তেওঁ হৰি স্মৰণ কৰিবলৈ সুবিধা পৰিয়ালবিলাকো হৰি স্মৰণ কৰিব নিদিয়ে। পৰিয়ালবিলাকো গৈ কিনি তাক সেই হেঁচা মাৰি ধৰি ক'ব দেউতা আপুনি এই মাটিডৰা কাৰ নামত কৰি ৰাখিছে? অ হৰি অ ৰাম। বোলে সেই সময়তো জীৱক বোলে পৰিয়ালবিলাকো ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ নিদিয়ে। আমাৰ সেইটো দশা হ'ব দেই বাপাই। সেই অন্তিম সময়ত ঈশ্বৰৰ নাম ল'ম বুলি ক'লো মানে এনেতো শৰীৰটো জৰ্জৰ হ'বই, শৰীৰটোৱে আপোনাক নিদিয়ে। তাৰ উপৰিঞ্চি বোলে পৰিয়ালো পাই যাব। পৰিয়ালবিলাকে ক'ব বোলে দেউতা আমুকৰ ধনটো ক'ত লুকাই ৰাখিছিলি, আমুকৰ ধনটো ক'ত থৈছ, আমুক বোলে পাছবুকটো সুধিব। তো গতিকে এইবিলাক মানে আমাৰ পৰিয়ালবৰ্গই ঈশ্বৰৰ নাম ল'বলৈ সুবিধা নিদিয়ে। সেইকাৰণে বাপাইসকল আমি ঘৰখন সংস্কাৰ কৰি ৰাখিব লাগিব দেই বাপাই। আমাৰ ল'ৰা ছোৱালীবিলাকক যদি আমি ভকতীয়া লাইনত আনিব পাৰোঁ, ল'ৰা ছোৱালী যে মই দুইটাই কথা কৈছোঁ, অকল ল'ৰা বুলি ক'লে নহ'ব। বোলে ছোৱালীজনীক যদি আপুনি ভকত বনায়, কৃষ্ণৰ ভকত, তেওঁ দুটা কুল উদ্ধাৰ কৰিব, হয়নে বাৰু? নিজৰ কুলটো উদ্ধাৰ কৰিবই, আৰু য'ত বিয়া হৈ গুচি যাব সেই কুলটো উদ্ধাৰ কৰিব। অ হৰি অ ৰাম। সেইকাৰণে যাৰ পুত্ৰ ঐত্য হৰিত শৰণ লয়া, যাৰ পুত্ৰ, পুত্ৰ শব্দৰ অৰ্থ উভয় লিংগ, ছোৱালীজনীকো বুজায় ল'ৰাটোকো বুজায়। ধৰি লওক ল'ৰা ছোৱালী নাই, তেওঁলোকৰ কি উদ্ধাৰ নহয় নেকি? বোলে হনুমান বিয়াই পতা নাই, বোলে হনুমানৰ উদ্ধাৰ নহ'ব নেকি? হয়নে বাৰু? উদ্ধাৰটো আছেই, যিকোনো প্ৰকাৰে ভগৱন্ত উদ্ধাৰৰ কথা দিছে। বহুতে ভাবে যে ল'ৰা হ'লে উদ্ধাৰ হ'ব, ছোৱালী হ'লে উদ্ধাৰ হ'ব। বোলে হৰি ভকতজনে বোলে ছোৱালীকো দৰকাৰ নাই, ল'ৰাকো দৰকাৰ নাই, বোলে আপুনি উদ্ধাৰে সহায়ক কাকো নচাবে। বৰ গুৰুত্বপূৰ্ণ কথা। হৰি ভকতজন কাকো সহায় নিবিচাৰে, না ল'ৰাই উদ্ধাৰ কৰিব না ছোৱালীয়ে উদ্ধাৰ কৰিব তাক, তেওঁ নিজেই উদ্ধাৰ হৈ যায়। অ হৰি অ ৰাম। এই কথাটোকে ইয়াত তাত্ত্বিক দিশত আমি বুজিব লাগিব বাপাইসকল। এতিয়া নাৰায়ণ নামটো যে লৈ ল'লে, এই নাৰায়ণ নামটোৰ কথাটো সুধিছে কি বুলি? নিগদতি হুক শুনিলা নিৰপতি, নামৰ যে নপ্ৰভাৱ, অপাৰ সংসাৰ সাগৰ তৰিতে, নামেহে সুদৃঢ় নাও। এতিয়া নামে সুদৃঢ় নাও বুলি কৈছে, নৌকা। আৰু এই নৌকাটোত আপুনি মই বহিব লাগিব। সুদৃঢ় বিশ্বাসে এই নৌকাটোত আপুনি মই উঠিব লাগিব দেই। সুদৃঢ় বিশ্বাসে যে আমাৰ ভৰসা হ'ব লাগিব যে এই নাওখনত উঠিলে আমি পাৰ পাব পাৰিম। আৰু যদি ভয়ে ভয়ে নুঠো তেনেহ'লে পাৰ নাপাম। কাৰণ এই সংসাৰ সাগৰত পাৰ হ'বলৈ হ'লে নাম হৈছে সুদৃঢ় নৌকা, আৰু এই নৌকাখনত আপুনি মই উঠিব লাগিব। সেইকাৰণে ৰামেশ্বৰ পাঠকে গীত লিখিছে, হয়নে বাৰু? বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাতে উঠা, হে হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতিলা খেলা। হয়নে বাৰু? বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, কাৰোবাৰ ইচ্ছা নাথাকিবও পাৰে, তাকতো জবৰদস্তি কৰিব নোৱাৰি। বুজি পাইছেনে? বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাটো উঠা, হয়নে বাৰু? নামৰ নৌকাটোত উঠিব কৈছে। হে গুৰু
শ্ৰীমন্ত শংকৰ। এই নাওখন আমাৰ গুৰুৱে আমাক পাৰ কৰিব, অনুকূল বায়ুৰূপে গুৰুৱে সেই নাওখন একদম কিনাৰত লৈ যাব, মানে য'ত নামিব লাগে তালৈ লৈ যাব। বোলে সেই জেগাটো কি? বোলে সেই জেগাটোৰ নামটো হৈছে বৈকুণ্ঠ। য'ত গ'লে এই সংসাৰ বন্ধনৰ পৰা, চক্ৰৰ পৰা, পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰী জননী শয়নম। এই যে আয়াজাত কৰি আছো আমি যে অনেক অনেক যোনিত ভ্ৰমণ কৰিছোঁ, কিমান কষ্ট আপুনি চাব। আমি বান্দৰ, ভালুক, গৰু, ছাগলী, পশু, মনুষ্য জন্ম পালোঁ, তাতো বহুত কষ্ট, হয়নে বাৰু? কিমান যাতনা। এই যাতনাৰ পৰা মুক্ত হ'বলৈ যদি কাৰোবাক যদি লাগে, তেনেহ'লে নামৰ তেওঁ কি বুলি কৈছে? হৰি নাম বিনে জপ যজ্ঞ দানে সাধিবে নপাৰৈ গতি, নামৰ সমান নাহি পুণ্য আন জানিবা হিষ্ট নিৰপতি। গতিকে এই তত্ত্বটো যোনে জানে, এই তত্ত্ব জ্ঞানটো যোনে লৈ লয়, তেওঁ নামৰ আশ্ৰয় কৰে। আৰু এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ মহাফলটোৱে হৈছে ভগৱানৰ নাম। সেইকাৰণে কৈছে, বৈকুণ্ঠৰ কল্পতৰু, হয়নে? ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল, হৰি নাম মাত্ৰ। এ হৰি নাম, হৰি নাম, এ হৰিৰ নামে গতি, এ হৰিৰ নামে ভকতৰ কেৱলে ভকতি। বোলে হৰিৰ নামে ভকতৰ কেৱলে ভকতি। এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। হৰিৰ নামে, হৰিৰ নামে, হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। গতিকে এই বৈকুণ্ঠ কল্পতৰু মহাভাগৱত ভাগৰ মহাফলটোৱে হৈছে হৰিৰ নাম। সেইকাৰণে 1 মিনিট সময় আমি হৰিৰ নাম ল'ব লাগিব। আৰু সংসাৰত আপুনি মই আহিলোঁ যেতিয়া, ভালকৈ টিকেটটো কাটি ল'ব লাগিব দেই বাপ কৃষ্ণ। এতিয়া আমাৰ এদিন ট্ৰেইন আহিব, ইয়াত ট্ৰেইন নাহে চাগে, ইফালে ট্ৰেইনৰ ব্যৱস্থা নাইতো, আছে নেকি? হা? হাতী আছে ঐৰাবত। বোলে আমাৰ ওচৰতে মৰিয়নি ষ্টেচন আছে, তাঁতি বাপৰ মানে ঘৰৰ পৰা বেছি দূৰ নহয়, বা যোৰহাট ষ্টেচন আছে ট্ৰেইনৰ। তো এদিন আমি সকলোৱে এখন ট্ৰেইনত উঠিবলৈ যাব লাগিব। বোলে কেতিয়া যাম? যেতিয়া আমাৰ ছিগনেল ডাউন হ'ব দেই। ছিগনেল ডাউন মানে বুজি পাইছেনে? কুজা হৈ যায়। কুজা যেতিয়া হৈ যায় সেইটো ছিগনেল ডাউন। আমাৰ মানে আয়ু যেতিয়া হৈ যাব, বৃদ্ধ হৈ যাম, বুঢ়া হৈ যাম, তেতিয়া লাহেকৈ কুজা হৈ যায়। চাবচোন মানুহখিনি, আইসকলেও হয় কুজা, বাপসকলেও হয়। তাৰমানে সেইটোৱে হৈছে ছিগনেল ডাউন। আৰু ছিগনেল ডাউন হৈ যোৱাৰ লগে লগে ট্ৰেইনখন আহি যাব। বোলে ক'ত আহিব? বোলে মৰিয়নি ষ্টেচনত, নহ'লে বোলে ক'ত? ফৰকাটিঙত আহিব। আছে বোলে ফৰকাটিং ষ্টেচনত ট্ৰেইন আহি যাব। আৰু যেতিয়াই ট্ৰেইন আহিব, তেতিয়া সেই ট্ৰেইনখনত আপুনি মই উঠিব যাব লাগিব। বোলে যেতিয়া উঠিম, তেতিয়া টিটিজনে আপোনাক টিকেট বিচাৰিব, হয়নে? সেই টিটিজনে হৈছে যমদূত। প্ৰথমে টিকেট বিচাৰিব, বোলে তোমাৰ টিকেট আছে নে? বোলে টিকেটটো মই আজিলৈকে সংসাৰত কটাই নাই। বোলে কি টিকেট? বোলে ৰাম নাম, কৃষ্ণ নাম, নাৰায়ণ নামৰ টিকেটটো কাটিলি নাই? বোলে টিকেটটো নাই। তেনেহ'লে টিটিজনে কাণ ধৰি আপোনাক হৰি নাম তেতিয়াহ'লে, টিকেটেই নাই যেতিয়া তোৰ। আৰু যদি টিকেটটো দেখাই দিব পাৰোঁ, বোলে ৰাম নাম, কৃষ্ণ নাম, নাৰায়ণ নামৰ টিকেটটো মই ভকতৰ সংগত বহি আজি ভালকৈ কাটি লৈছোঁ, বোলে টিকেটটো যদি আপুনি দেখাই দিব পাৰে, তেনেহ'লে টিটিটোৱে ক'ব তই এচি ডবাত বহিছ নে বোলে ৰিজাৰ্ভেশ্যনত বহিছ, বহিখিনি গৈ থাক ক'ত যাবি হৰি। গতিকে টিকেটটো ভালকৈ কৰি লোৱাই ভাল। আজি আমি এইটো অভ্যাস কৰি আছোঁ দেই বাপাই, এইটো আমি অভ্যাস কৰিব লাগিব। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, সেই অৰ্জুন, মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সুমৰাইলেও মুখে নাহে তাৰ। মোৰ নাম কীৰ্তনত যাৰ অভ্যাস নাই, অন্তিম সময়ত তেওঁক যদি কোনোবা সুমৰাইও দিয়ে, দেউতা ৰাম কওক, কৃষ্ণ কওক, দেউতাই ক'ব হা, এইফালে ক'ব হা। কাৰণ
শৰীৰ জৰ্জৰ হৈ যাব আৰু সেই সময়তে আপুনি ৰাম ক'ব নোৱাৰে। সেইকাৰণে ভকতৰ সংটো কিয় প্ৰয়োজন, ভকতৰ সং কিয় ল'ব লাগে, মানে সেইটোৱে হ'ল মূল উদ্দেশ্য আৰু লক্ষ্য। ভকতৰ সং লোৱা উদ্দেশ্যটোৱে এইটোৱে বাপাইসকল দেই। এতিয়া ৰাম নাম কৃষ্ণ নামৰ টিকেটটো ল'ব লাগিব। এতিয়া নেগেৰাটো ক'ত থলে, নেগেৰাটো কোনোবা বজাত আছে? হা কোন আপুনি বজায়? লৈ লওক, লৈ লওক। দিগন্ত বাপ আহি যাওক এইফালে। কৃষ্ণ তো ৰাম নাম কৃষ্ণ নাম টিকেটটো আমি ভালকে কাটিলো বাপাইসকল। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। সকলোৱে গাব, হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি। সকলোৱে গাব দে ধুনীয়াকে। হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি, ৰাম রাম হরি হরি, রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, রাম কৃষ্ণ কৃষ্ণ রাম হরি হরি, রাম কৃষ্ণ। হরি হরি, রাম তের মহু অবিরাম, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, রাম তের মহু অবিরাম, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, রাম নাম ধর্মতে উত্তম, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, পুরে ভকতর মন কাম, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, পুরে ভকতর মন কাম, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, এ কলি যুগে রাম নাম হার, হরি হরি রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, এ রাম বলি পাওয়ে ভব পার, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরে হরে, নাহি ভক্তি রাম নাম হরি হরি, রাম কৃষ্ণ রাম কৃষ্ণ রাম হরে হরে, রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, রাম কৃষ্ণ রাম কৃষ্ণ রাম হরে হরে, হে রাম নাম মূল্য রতন, রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরে হরে, হে রাম
উত্তম রাম 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 কৃষ্ণ কৃষ্ণ রাম হরি হরি নাহি ভক্তি রাম নাম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম জপ রাম নাম অনুঘন রাম 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 কৃষ্ণ রাম হরি হরি ও রাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি রাম নাম ভকতি সুগম ৰাম ৰাম রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম ৰাম রাম কৃষ্ণ রাম হরি হরি নাহি ভক্তি ৰাম নাম ঘম ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি জপ ৰাম নাময় নৈখন ৰাম ৰাম কৃষ্ণ কৃষ্ণ রাম হরি হরি ৰাম বুলি পাৱে ভৱ পাৰ ৰাম ৰাম রাম কৃষ্ণ রাম হরি হরি ৰাম নাম ধৰ্মতে উত্তম ৰাম ৰাম রাম কৃষ্ণ রাম হরি হরি ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ রাম হরি হরি ৰাম নাম কোটি সুগম ৰাম 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 কৃষ্ণ রাম হরি হরি ৰাম নাম সুখী গোসানী ৰাম 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 রাম কৃষ্ণ রাম হরি হরি ৰাম নাম ভকতি সুগম ৰাম 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 রাম কৃষ্ণ রাম হরি হরি ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ রাম হরি হরি ৰাম বুলি পাৱে ভৱ পাৰ ৰাম 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 রাম কৃষ্ণ রাম হরি হরি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ রাম হরি হরি হৰি এতিয়া আমি এই যে ৰাম নাম কৃষ্ণ নাম যে আমি লৈছোঁ এইটো এটা অভ্যাস হয়নে বাৰু এইটো অভ্যাস চলি আছে নিৰন্তৰে চলিব লাগিব দেই বাপা খাওঁতে বহোঁতে উঠোঁতে পিন্ধোঁতে প্ৰত্যেকটা অৱস্থাত প্ৰত্যেকটা ব্যৱস্থাত এই তত্ত্বটোকে ইয়াত কৈছে এই নামৰ মহিমাটো 12জন বৈষ্ণৱে জানিছে কোন 12জন বৈষ্ণৱ ব্ৰহ্মা মনু হৰ ব্ৰহ্মা মনু আৰু হৰ কপিল কুমাৰ শুক ভীষ্ম বলিৰায় প্ৰহ্লাদ নাৰদ জনক আমি 12জন সমুদায় হৰিৰ নামৰ গুইপ মহিমাক জানি আছো শুদ্ধভাৱে যাক আচৰিলে ঠাৱতে বহিয়া দুৰ্লভ মুকুতি পাৱে এই 12জন বৈষ্ণৱে মানে এই নামৰ মহিমাটো জানে কোন কোন ব্ৰহ্মা মনু আৰু হৰ শিৱও এই নামৰ মহিমাটো জানে সেইকাৰণে শিৱও মানে ধ্যান কৰি নিৰন্তৰে ৰাম নাম কৃষ্ণ নাম গাই থাকে কোনে বোলে জটাধাৰী শিৱ সেইকাৰণে পাৰ্বতী প্ৰশ্ন কৰিছে প্ৰভু তোমাক তো ত্ৰিজগতে সেৱা কৰে ত্ৰিজগতে পূজা কৰে তুমিনো কাৰ পূজা কৰা কাক সেৱা কৰা তেতিয়া দেৱী পাৰ্বতীক কৈছে দেৱাদিদেৱ মহাদেৱে হে পাৰ্বতী ইটো কথা পৰম গুপুত কহিবাৰ নুহিকে যুগুত এইটো পৰম গোপনীয় কথা মই কাৰ ধ্যান কৰোঁ এইটো একেবাৰে গোপনীয় কথা মই তোমাক ক'বই নোৱাৰোঁ
মই সেই পৰম ব্ৰহ্ম পৰমাত্মা ভগৱানৰ ধ্যান কৰোঁ, তেওঁৰে নাম লওঁ। কিয়? বোলে তুমি হৰি দাসী আৰু মই হৰি দাস, গতিকে আমি দুইজনে মিলি সেইজনৰ নাম স্মৰণ কৰোঁ। তেতিয়া পাৰ্বতীৰ ডাউট হৈ গ'ল, সংশয় হৈ গ'ল যে প্ৰভু, গোটেই জগতখন তুমি সংহাৰ কৰা, তিৰলোকৰ পতি তুমি, দেৱাদিদেৱ মহাদেৱ তুমি, আৰু তুমিনো বোলে বেলেগ কৃষ্ণক বোলে ৰামক তুমি কিয় বোলে ভক্তি কৰা? তেতিয়া পাৰ্বতীক ক'লে দেৱাদিদেৱ মহাদেৱ, এই যে ৰাম যে অৱতাৰ হৈ কিনি লীলা কৰি আছে তুমি দেখিছানে? সীতাই কৈছে যে এজনী মাইকী মানুহৰ বিৰহত তেওঁ ঘূৰি ফুৰিছে হাবিয়ে জংগলে সীতাৰ, বোলে সেইজনক তুমি পৰমানন্দ বুলি, সচিদানন্দ বুলি, সচ্চিত আনন্দ বুলি কিয় সেৱা কৰিলা? সেইজনটো সচ্চিত আনন্দ নহয়, কাৰণ তেওঁৰ ওচৰত মই তিনিটা লক্ষণে দেখা নাই, না সি সৎ হয়, না চিত, না আনন্দ। তেওঁৰ বিৰহে আছে, তেওঁৰ দুখে আছে, তেওঁ কেনেকৈ ৰাম ভগৱান হয়? এইটো মহাদেৱক মানে পাৰ্বতীয়ে প্ৰশ্ন কৰিছে। তেওঁ মহাদেৱে কৈছে, নহয় পাৰ্বতী, তুমি ৰামক সংশয় মানে ৰামৰ নাম আৰু ৰামকো তুমি সংশয় নকৰিবা। বোলে ৰাম হৈছে পৰম ব্ৰহ্ম, ৰাম অন্তৰ্যামী, সবকা স্বামী হয় এজন জেনেৰেল মানুহ নহয়, তেওঁ লীলা কৰিছে, হয়নে বাৰু? তেওঁ যদি বিচাৰে বোলে কটাক্ষতে গোটেই সমুদ্ৰ বোলে শুকাই যাব পাৰে, কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হ'ব পাৰে, গতিকে সেইজনক তুমি সংশয় কৰিছা, সেইবুলি দেৱী পাৰ্বতীক বুজাইছে। তথাপিও দেৱী পাৰ্বতী মায়াৰ মানুহ, পৰীক্ষা ল'বৰ কাৰণে সীতাৰ ভেগ ধৰি গুচি গ'ল দেই। বৰ সুন্দৰ কাহিনী। মহাদেৱে মানা কৰিছে,